আজি আমি সৰুপথাৰৰ ৰামধেনু মুকলি মঞ্চত সৰুপথাৰৰ সমূহ ৰাইজ বিভিন্ন দল সংগঠন, জাতীয় সংগঠন, ছাত্ৰ সংগঠন, ইয়াৰ ৰাইজ সকলো একত্ৰিত হৈ আমাৰ সকলোৱে ইয়াৰ আমঠু জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ আয়োজন কৰিছোঁ। পুৱা গীতা পাঠেৰে এই অনুষ্ঠান আৰম্ভ হৈছে। এতিয়া নাম প্ৰসংগ চলি আছে। তাৰ পূৰ্বে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ হ'ল। দিনটো জুৰি শ্ৰদ্ধাঞ্জলি চলি থাকিব। ইয়াৰ পৰৱৰ্তী অৱস্থাত দিহানাম আৰু গায়ন বায়ন অনুষ্ঠিত হ'ব। গোটেই দিনটো ধৰ্মীয়ভাৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তিৰ কাৰণে প্ৰাৰ্থনা জনোৱা হ'ব আৰু সন্ধিয়া ৫,২০০ গছ বন্তি প্ৰজ্বলন কৰি তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হ'ব। আজি বিভিন্ন দল সংগঠন, বিভিন্ন জাতীয় অনুষ্ঠান বা সাধাৰণ ৰাইজে ইয়াত আহি জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। মই সকলোকে কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তি প্ৰদান কৰক আৰু জুবিন গাৰ্গক অমৰত্ব তথা দেৱত্ব প্ৰদান কৰি স্বৰ্গত স্থায়ী আসন দিয়ক, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। দৰ্শক, আজি সৰুপথাৰ ৰামধেনু সাংস্কৃতিক প্ৰেক্ষাগৃহত সকলো দল সংগঠন তথা সৰুপথাৰ সমজিল্লাবাসী ৰাইজে আজি আমি আমাৰ সকলোৰে শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ আমি আদ্যশ্ৰাদ্ধ অনুষ্ঠান ইয়াত আয়োজন কৰিছোঁ। এই আদ্যশ্ৰাদ্ধ অনুষ্ঠানলৈ সকলো জাতি ধৰ্ম নিৰ্বিশেষে ৰাইজ আহি ইয়াত উপস্থিত হৈছে আৰু ৰাইজৰ আমি সমাগম দেখিবলৈ পোৱা গৈছে। আমি এই আদ্যশ্ৰাদ্ধস্থলীৰ পৰা এটা কথাই অসম চৰকাৰলৈ অনুৰোধ জনাব বিচাৰিছোঁ, যাতে জুবিন গাৰ্গে ন্যায় পায়, তাৰ আমি এই আদ্যশ্ৰাদ্ধৰ পৰা আমি দাবী জনাইছোঁ। ৰামধেনুৰ প্ৰেক্ষাগৃহত আমাৰ সৰুপথাৰবাসী ৰাইজৰ সহযোগত আৰু বিভিন্ন দল সংগঠনৰ সহযোগত জুবিন গাৰ্গ নামৰ এই সত্তাটোক জীয়াই ৰখাৰ স্বাৰ্থত ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠান আয়োজন কৰিছোঁ। আৰু জুবিন গাৰ্গ ডাঙৰীয়াই জীয়াই থাকোঁতে এটা কথা কৈছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। তেখেতৰ আজি সেই আক্ত বাক্যশাৰী সাৰোগত কৰি আচলতে সৰুপথাৰ বিভিন্ন দল সংগঠনৰ প্ৰতিটো জাতি জনগোষ্ঠী আচলতে আজি ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠানত সমবেত হৈছেহি। আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ, নতুন প্ৰজন্ম হিচাপে জুবিন গাৰ্গ নামৰ সত্তাটো চিৰদিন জীয়াই ৰখাৰ স্বাৰ্থত আচলতে ৰাজহুৱা আদ্যশ্ৰাদ্ধই নহয়, তেখেতৰ সৃষ্টিৰাজিক যাতে নতুন প্ৰজন্ম লৈ যাব পৰাকৈ আচলতে সৰুপথাৰ সমজিলাই কাম কৰিব লাগিব, দল সংগঠনে কাম কৰিব লাগিব। আৰু আমি এই আদ্যশ্ৰাদ্ধ অনুষ্ঠানটো এটা কথা অসম চৰকাৰৰ প্ৰতি এটা আহ্বান জনাব বিচাৰোঁ, জুবিন গাৰ্গ নামৰ সত্তাটোক যাতে তেখেতে যিধৰণে আচলতে আজি তাৰিখত বিভিন্ন বাবতৰি ওলাইছে, তেখেতৰ মৃত্যু ৰহস্যজনক আৱৰ্তত আছে, সেই মৃত্যুটো যাতে যিসকল কালপিতে আচলতে তেখেতক ছিংগাপুৰলৈ নি তেখেতক হত্যা কৰা বুলি যিটো আমি গোন্ধ পাইছোঁ, তেখেতলোকৰ ব্যক্তিসকলক যাতে অতি শীঘ্ৰে তেখেতলোকক শাস্তি প্ৰদান কৰিবৰ বাবে, ন্যায়টো জাষ্টিছটো যাতে সোনধৰণে ওলাব পৰা ব্যৱস্থা কৰিবৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনায়। আৰু জুবিন গাৰ্গ নামৰ এই সত্তাটোক চিৰদিন জীয়াই ৰখাৰ স্বাৰ্থত আৰু জীয়াই ৰাখিম বুলি আমি নতুন প্ৰজন্মই বা বিভিন্ন দল সংগঠনে আমি মনতে কল্পনা কৰিছোঁ।